নমস্কাৰ এইখনেই হ'ল শোণিতপুৰ জিলাৰ হাটিঙা ৰামপুৰ গাঁও য'ত থলুৱা গাঁওবাসীৰ লগতে বাস কৰে তিনিজন অতি ভাল বন্ধু যাৰ নাম হ'ল চম্পক দীপাংকৰ আৰু সৌৰভ তেওঁলোকৰ কাহিনীৰেই আজিৰ এই চুটি ছবিখন নিৰ্মাণ কৰা হৈছে যদি অজানিতে ক'ৰবাত ভুল হৈ গৈছে ক্ষমা কৰিব ধন্যবাদ এইজনেই হ'ল চম্পক অথবা চানি দীপাংকৰ আৰু সৌৰভে ইয়াক চম্পক বুলিও মাতে চানি বুলিও মাতে যি APSC এক্সামৰ কাৰণে দিনে ৰাতিয়ে প্ৰস্তুতি চলাই আছে কিন্তু কোচিং ক্লাছ কৰিবলৈ ইহঁতৰ যথেষ্ট পৰিমাণৰ ধন নাই যদিও মনোবল হেৰুওৱা নাই তেওঁৰ প্ৰচেষ্টা অব্যাহত আছে এইজনেই হ'ল দীপাংকৰ চম্পকৰ এজন বহুত ভাল বন্ধু আৰু লগতে এইজন হ'ল সৌৰভ দুয়োজনৰে এজন ভাল বন্ধু ঐ খবৰ কৰা তোৰ কি খবৰ আছো দে তোৰ কচোন চোৱা দে বাৰু তই চানি খবৰ পাইছ নেকি এই চানিৰ খবৰে পোৱা নাই মানে সি চাগে APSC প্ৰেক্টিছত লাগি আছে এবাৰ তই কৰিব কিবা এটা বাৰু তই চানিলে ফোন এটা কৰচোন সি আহিব পাৰে চাগে এতিয়া ফোন এটা কৰিব পাৰি তালৈ লগতে ফোনটো কৰি পেলাই সুধি লওঁ ক'তনো আছে সি हेलो सम्भव কি কৰি আছ ভাই অলপ ৰিডিং দি আছিলো আচ্ছা ঠিক আছে দে প ডিস্টার্ব নকৰো এতিয়া ন আৰে কি কথা কৈছ তই ফোন কৰিলে মোৰ ডিস্টার্ব হ'ব নাই বাৰু বহুত কথা কও আৰু হ'ব দে ইমানো শান্তি দিব নালাগে মই কচোন ক হেনে কি হ'ল আচ্ছা শুন এই সৌৰভৰ পুলতে আছো আহিব পাৰিবি নেকি এতিয়া অকণ নলে তই মাতিবি মই নাযাম নেকি অ'কে হ'ব দে পঢ়িম পিছত পঢ়িম দে হ'ব দে মই গৈ আছো দেই 1 মিনিট অ'কে হ'ব এতিয়া কি হ'ল আহিব নে এতিয়া আহিব এতিয়া সি ওলাইছে বুলি কৈছে তাকে আহক ন ঠিক আছে আমি তেতিয়া আলোচনা কৰিম দিয়া আহক য়েছ ঐ এইটো আহিছে চা হাই একদম ইয়াতে বহা অ'কে ঠিক আছে আচ্ছা কোৱাচোন এতিয়া কি চলি আছে তোমাৰ প্ৰিপেৰেশ্যনৰ কাৰণে চব প্ৰিপেৰেশ্যন কৰা হৈ গ'ল APSCৰ কাৰণে মানে কি হ'ব আৰু এতিয়া যিটো কোচিঙৰ কাৰণে পইচাটো তই কৈছিলোঁ মই আগতে সেইটো কাৰণে বহুত প্ৰব্লেম হৈছে আচ্ছা তোক মই ইমান বাৰ কৈ আছোঁ শুন না তই মোৰ পৰা লৈ ল একো নহয় কি কথা কয় তই মোৰ জীৱন ইমান সহায় কৰিছ তই মোক এইটোকে নকবি প্লিজ নকবি এইটো সহায় মোক কৰিবলৈ দে মই যেনে তেনে হ'লেও মিলাম বুজি পাইছতো মই দিব পৰা সামৰ্থ্য আছে কাৰণে মইতো দিব পৰা সামৰ্থ্য আছে মই ল'ব নিবিচাৰোঁ কাৰণ জীৱনটো তই ইমান সহায় কৰিলি মোক বহুত বিপদত সহায় কৰিলি আৰু সেই ধাৰ চাগে মই এই জীৱনত একদম খুজিব নোৱাৰিম চ' প্লিজ মোক এইটো কথা নকবি তই আৰু এতিয়া মোৰ ফোন এটা অহা কথা আছে কি হয় নাজানো লগৰ এটা ফোন কৰাৰ কথা আছে সেইটোৱে আৰু বাৰু এতিয়া সেইবিলাক কথা বাদ দে এইবিলাক যি টি হ'ব আৰু বুজিছ কিবা এটা লাষ্ট এবাৰ ভাবিতো চা এবাৰ ভাবিছ নাই মই চব ভাবিলোঁ মই বহুত ভাবিলোঁ তই মোৰ জীৱনটোত বহুত সহায় কৰিছ এইটো মোক সহায় কৰিব নালাগে কাৰণ 30,000 টকা চা কম টকা নহয় অ'কে সেইটো হয় কিন্তু বন্ধু বুলি ল'ব পাৰ বন্ধু হয় তোৰ তই মোৰ জীৱনত বন্ধু বুলি বহুত সহায় কৰিলি এইটো মই কৰিব নোৱাৰোঁ চ' বাদ দে এইটো কথা এইটো মই পিছত চলিউশ্যন কিবা এটা উলিয়াম ঠিক আছে খবৰ ক তহঁতৰ আমিতো আছোঁ আৰু যেন তেন তোৰ একদম ধুনীয়া বাহ তোৰ দাড়িখিনি কিন্তু দীঘল হৈছে দেই বনাইছে না একদম মজা চুলিটো কিন্তু ভাল লাগিছে ঠিক আছে চুলিটো সৰু নাইকিয়া হৈ গ'লগৈ একদম মজা ঠিক আছে ফোন আহিছে মোৰ ফোন আহিছে অ'কে হেল্ল' বিকি ক কৰিব পাৰিলি নে কিবা এটা কি
নোৱাৰিলি কৰিব একচুৱেলি তোক এটা কথা কওঁ তই মোৰ লাষ্ট আছিলি গম পাইছ তোক মই বহুতক খুজি চালোঁ তই মোৰ লাষ্ট আছিলি হা লাষ্ট ফ্ৰেণ্ড তোক কৈছিলোঁ মই কিন্তু তই নোৱাৰিলি কিয় অ'কে ঠিক আছে নোৱাৰিলি এতিয়া কি কৰিম অ'কে হ'ব দে না বেয়া পোৱা কথাই আহি নপৰে কাৰণ মোৰ জীৱনটোৰ কথা আছে APSC তই গম পাহৰি কথাখিনি কিমান মই প্ৰিপেৰেশ্যন কৰিছিলোঁ 2 বছৰ ধৰি মই প্ৰিপেৰেশ্যন কৰি আছোঁ এইবাৰ ফাইনেল ইয়েৰ পাইছেহি তই এনেকুৱা কৰিবলৈ মই ভবা নাছিলোঁ ল'ৰা ঠিক আছে দে বেয়া নাপাওঁ এইটো বেয়া পোৱা কথা আহি নপৰে আৰু হ'ব দে ঠিক আছে হ'ব দে অ'কে ঐ নাই কাৰোবাৰ কথা পাইছে নেকি শুনিছিলোঁ আৰু ঠিক আছে হ'ব দে বল সৌৰভ ঐ আহৈ কি ক'লে সৌৰভ সৌৰভ বহ 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 আমল লাগি যায়তো বহি তই কাৰোবাৰ ফোন আহিছিল নে কি নাই লগৰ এটা ফোন সি এইবাৰ হেৰি ভালকৈ ৰিজাল্ট পাছ কৰিছে তাৰ ভায়েকে মেট্ৰিকৰ আজকে হেৰি কৰিছিলোঁ হ'ব দে তেন্তে এতিয়া যাওঁ ব'ল ইয়াত দেৰি হ'ব নহ'লে ঠিক আছে বল বল মোৰো অলপ পঢ়িবলগীয়া আছে প্ৰিপেৰেশ্যন কৰিবলগীয়া আছে হ'ব দে বল ঠিক আছে অঁ মই মানে চাইকেল লৈ অহা নাছিলোঁ বাৰু দুটা প্ৰব্লেম হৈছে আমাৰ লগতে ব'ল একো নহয় আমাৰ লগতে ঠিক আছে বাকী জেগাটো আজি ভাল আছিল যি কওঁ সেইটো হয় আগতে কৈছ নাই তই জানে নে আগতে মই যোৱা নাছিলোঁ তোৰ কাৰণ তোৰ পাল্লাটো এইটোতো যাবই লাগিব কাৰণ তই জানই আৰু তই ঘূৰাই ফুৰ মোক আমাক বহুত খাই তোৰ নিজৰ পইচা খৰচ কৰি সেইটোৱে আৰু বাকী তোৰ APSC কাৰণে যোগাৰ হ'ল অ' জোনাক কোনফালে আহা এইফালে বা আজি বেগ চেগ লৈ একে কোনফালে কচোন এই কি খবৰ আৰু লটাৰী দুটা লৈছিলোঁ অঁ তাকে বিলাই কৰিছিলোঁ এখন মানে আমাকো দিয়া দুটা আকৌ ঐ মই দুটাই আছে আৰু মোৰ একদম বগান মোৰ এইবিলাক বিশ্বাস নাইকিয়া হৈ গৈছে মানে মোৰ পইচাও নাই এইবিলাক কিমান জিকিলে কি আছে ফাৰ্ষ্ট প্ৰাইজ কিবা আছে নেকি তেনেকুৱা ফাৰ্ষ্ট প্ৰাইজ তোমাৰ আছে 30,000টা চোৱা ছেকেণ্ড প্ৰাইজ আছে তোমাৰ সেইবিলাক থাকক সেইবিলাক যিমানেই থাকক মোৰ কোনো ধৰণৰ এইবিলাক বিশ্বাস নাই তই চা তই এইটো জিকিলে পাই যাবি পইচা মই দিমতো তোৰ APSC এডমিশ্যন পৰ্যন্ত হৈ যাব পইচা মই দি আছোঁ নলওঁ নেকি লৈ ল মই দি আছোঁ দুটা দিয়া হ'ব দে আৰু আজি কি চাইটো ল তই হ'ব দে বাৰু লাষ্ট দুটাই আছিল আৰু 50 টকীয়া নে 100 টকীয়া 50 টকীয়া তই লৈ ল দিয়া বাকী ভালে আছা বাকী আৰু কি কৰিব নিবৰ কামতে লাগি আছোঁ অ'কে ঠিক আছে এতিয়াতো ক'ত যাবা এতিয়া যাওঁগৈ আৰু ৰাখি থ তোৰ কিবা এটাতো হ'ব থেংক ইউ দেই তোৰ কাৰণে এইবিলাক তই কৰিয়ে থাক জানো আৰু আমাক ইমান হেল্প কৰি থাক যিহেতু হ'ব দে এইটো আৰু ল'লোঁ আৰু ন এতিয়া যাওঁ ব'ল ঘৰলৈ যাওঁ আৰু ন ঘৰলৈকে যাওঁ ন ব'ল তেতিয়াহ'লে জোনাক আমি একেলগে ওলাওঁ আৰু ৰিজাল্টটো কেতিয়া দিব নেকি ৰিজাল্টটো তোমাৰ 20 তাৰিখমানলৈ দিব অ'কে ঠিক আছে মানে পৰহিলে আৰু অ'কে ঠিক আছে বাৰু বিশ্বাসটো নাই মোৰ ওপৰত কিন্তু আহিবা দেই অ'কে ঠিক আছে বাই আমি ইমান দূৰ ফুৰি মেলি আহিলোঁ হয়নে নহয় মনটো কিয় ইমান বেয়াটো মন বেয়া হ'ব কাৰণ চম্পকৰ তই দেখিছই তাক পইচা প্ৰয়োজন হৈছে তেওঁ সি মোৰ পৰা লোৱা নাই সেইটো হয় তাক মই সদায় ফোন কৰোঁ বুজি নাপায় অঁ এইটো কোন ইমান দৌৰি আহিছে তাৰ কাৰণটো কি আজি জোনাক কিয় দৌৰি আহিছে জোনাক ইয়াৰ পৰা কি হ'ল তোমালোক ইয়াতে আছা অঁ ইয়াতেতো আছোঁ আৰু ক'তনো যাওঁ তোমাৰ কি হ'ল ইমান উৎপাতকৈ দৌৰি আহিছে উৎপাত ৰ'বা ডাঙৰ কথা এটা হ'ল কি কোৱাচোন পৰহি যে মই তোমালোকক দিছিলোঁ টিকেটখন অঁ চাওঁ নম্বৰটো ৰ'বা মোৰ বাইকতে আছে ৰ'বা আনি এইখনত 0316 লিখা আছে 0316 খাটাং হয় 0316 হয় কংগ্ৰেছ কিয় কাৰণে তোমালোকে ফাৰ্ষ্টটো পাইছা কি সঁচা চাওঁ দেখুৱা 0316 ফাৰ্ষ্ট এই পইচাটো চানীৰ টিকটত লাগিছে বুলি তাক ফোন এটা কৰোঁ ঠিক আছে থেংক ইউ তোমালোকে মই এইখন গাঁৱতো কৈ থৈ আহোঁ আৰু এজন আছে ছেকেণ্ডৰ ঠিক আছে বাৰু যোৱা এতিয়া ৰাতিলৈ চাগে পাৰ্টিহে আৰু ন আজি পাৰ্টি পাৰ্টি দেৰি আছে টাইম আছে হেৰি কৰোঁ
সম্পৰ্ক ফোন এটা কৰোঁ তাক মাতি দিওঁ কৰচোন বাৰু সম্পৰ্কনো কেলৈ ফোন কৰিব লাগে মাতি তই খবৰটো দিওঁ ৰচোন গম পাবি না তই অঁ দিবাংকৰ ক খবৰ কি হ'ব আৰু মানে তোৰ পইচাটো মিলাব পৰা নাই না পঢ়ি আছো আৰু ৰিডিং দি আছো কিন্তু কেতিয়াবা যেতিয়া ভগৱানৰ ওপৰত বিশ্বাস এটা আছে তাকে কি হয় ভগৱানে জানে আৰু বুজিছ মই এতিয়া ঘৰতে আছো বাৰু অ'কে ৰ মই গৈ আছো হা মই তই টেনশ্যন ল'বি মই ইমিডিয়েট গৈছো আৰে দীপাংকৰ কিয় মাতিছিল ইমান জলদি মাতিলি যে তোক কম বচোন ক অ'কে কি খবৰ দোকান এটা বৰ ভাল খাই আছে মানে সুখবৰ এটা আছে মোৰ কাৰণে যে পৃথিৱীত সুখবৰ হ'ব মই ভাবিবই নোৱাৰো তই আজিৰ পৰা ভাবিবলৈ আৰম্ভ কৰ পৰহি যে আমি টিকেট লৈছিলোঁ মনত আছে লৈছিলোঁ মই একদম মনত আছে ক তোৰ কিবাটো লাগিছে তই গম পাৱ একো গম নাপাওঁ মই তোৰ তাত প্ৰথম পুৰস্কাৰ 30,000 টকা লাগিছে মাই গড সঁচাকে তই কংগ্ৰেচুলেশ্যন অ' মাই গড সেইদিনাখন তই যদি সহায় নকৰা হ'লে মোৰতো দোস্তৰ কাৰণে মই সদায় সাজি আছোঁ মাই গড ইমান ভাল খবৰ ইমান এটা কথা APSC হৈ যাব তই চিন্তাই কৰিব মাই নালাগে গড মোৰ সপোন যে দিঠকত পৰিণত কৰা হৈ গ'ল বহুত ভাল দে মই ফোন এটা কৰি লওঁ অ'কে তই 30,000 টকা দিবলগীয়া কিয় হ'ল মানে দিবলগীয়া হ'ল কাৰণ মই তাক ডাইৰেক্ট লিখি নহয় চ' এনেকৈ দিবলগীয়া হ'ল বন্ধুৰ কাৰণে সহায় নকৰিলে কাৰ কাৰণে কৰিবি বাৰু নহয় তই একো চিন্তা কৰিব নালাগে দিব নালাগিছিল দিবলগীয়া হ'ল একদম কোৱা হ'ল সকলোবোৰ কথা শুনিছোঁ সকলোবোৰ কথা শুনিছোঁ বাকী একদম দিবলৈ চেষ্টা নকৰিবি তই সদায় ক মোৰ টিকটত লাগিছে নে তোৰ টিকটত লাগিছে এইটো কথা ক মোৰ টিকটত লাগিছে দে কিন্তু তই ডাইৰেক্টলিতো নলওঁ নহয় কিন্তু মই তোক সহায় নকৰি মই থাকিব নোৱাৰোঁ দোষ্ট এতিয়াতো তই ইমান ফাঁকি দিব পাৰিলি চাওঁ তই মোক ভুল অকণ নুবুজি প্লিজ অকণো ভুল নুবুজি মই তোক ভুল বুজাৰ কথা আহি নপৰে দোষ্ট কাৰণ তই মোৰ জীৱনত ইমানখিনি সহায় কৰিলি আৰু এই APSCৰ কাৰণে যিখিনি সহায় কৰিছ পইচা পাতি কথা বাদেই দে মই চাকৰি পাওঁ নাপাওঁ সেইটো বাদ দে তই মোৰ কাৰণে যিটো কাম কৰিলি গম পাইছ মোৰ একদম হৃদয় চুই গ'ল গম পাইছনে কথাটো সেইকাৰণে মই ক'বলৈ ভাষা নাই বুজি পাল তেনেকৈ নকবি সঁচাকৈ ঐ তোৰ নিচিনা দোষ মই জীৱনত পোৱা নাই ঐ ৰিয়েলি আজি মই পূৰা ইম'চনেল হৈ গৈছোঁ একো নাই এনেকুৱা কৰিবি বুলি মই ভবা নাছিলোঁ গম পাইছ আৰু মোৰ জীৱনত তই ইমানখিনি সহায় কৰিলি তাৰ বাবে মই চিৰকৃতজ্ঞ হৈ থাকিলোঁ জীৱনত তোৰ জীৱনত আৰু মই তোৰ চাগে এই ধাৰখিনি একদম খুজিব নোৱাৰিম বন্ধু কাক কয় সঁচাকৈ যোনে এজনক সহায় কৰে তেওঁলোকে বন্ধু নহ'লে জীৱনটো সঁচাকৈ আধৰুৱা হৈ থাকিব ঠিক আছে বাৰু মই তোৰ এই উপহাৰ ল'লোঁ লৈ পেলাই নিশ্চয় ল'ব লাগিব যদি মই APSC ক্লিয়াৰ কৰিব পাৰোঁ যদি মই চাকৰিটো ল'ব পাৰোঁ মানে তোক মই বুজাবলৈ ভাষা নাই আজি মোৰ পূৰা ইম'চনেল মই কোনো ধৰণৰ কথা ক'ব নোৱাৰোঁ গম পাইছ চ' মাই গড আগবাঢ়ি যা দোস্ত আগবাঢ়ি যা জীৱনত আগবাঢ়ি যা এইটো দোস্তি সঁচাকৈ একদম বহুত ভাল লাগিছে এয়াই হৈছে বন্ধুত্ব য'ত নাই কোনো স্বাৰ্থ হিংসা ঈৰ্ষা য'ত আছে মাথো সহযোগিতা ইজনৰ সিজনৰ প্ৰতি প্ৰেম এই ভিডিঅ'টো আপোনাৰ তেনেকুৱা বন্ধুলৈ শ্বেয়াৰ কৰক যিয়ে আপোনাক জীৱনটো গঢ় দিয়াত যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু এই বন্ধু যাতে জীৱনজোৰা হওক তাৰেই কামনা কৰিছোঁ